অৰুণোদয় আঁচনিৰ আজি অফিচিয়েলি আপডেট আহি গ'ল। যিসকলে মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া সেইসকলে কিমান টকাকৈ এই মাহৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েলি ডেটটো আহি গ'ল আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল, নাম চিলেকশ্যন হোৱা নাই বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিছুমানৰ কিন্তু নাম এইবাৰ কৰ্তন হৈ গৈছে, এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে, যিহেতু মে' মাহৰ 12 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল, আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে আৰু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বা আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিছিল, তেনেহ'লে আপোনালোকে আৰু এই মাহত অৰুণোদয় আঁচনিৰ পইচা নাপায়। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। সেইকাৰণে যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা 3000কৈ লাভ কৰিব। যিহেতু বিজেপি চৰকাৰে ইলেকশ্যনৰ আগত কৈছে যে যদি আৰু এবাৰ বিজেপি চৰকাৰ আহে, তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব, 3000কৈ প্ৰতি মাহে দিয়া হ'ব। সেইকাৰণে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা 3000কৈ লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে আৰু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা নাপায়। আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 3000কৈ টকা, যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে। আৰু যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আৰু অসমত নতুনকৈ 3 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব আৰু অসমত নতুনকৈ অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হ'ব জুন মাহৰ পৰা। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে।